নমস্কাৰ আজি মই বনাবলৈ লৈছো মটৰ আজি ৰেচিপিটোৰ বাবে মই দুটা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈছো আৰু 10-12 টামান আৰু আদা দুটুকুৰ এতিয়া তেলত মই পিয়াজখিনি অকণমান ভাজি লম পিয়াজখিনি অকণমান ভাজি লোৱাৰ পিছত তাত নহৰু আৰু আদা পেটিকুৰ দি দিছো তাৰ পিছত একেলগে মই বিলাহী 3টা কাটি লৈছিলো এনেদৰে বিলাহীখিনিও একেলগে দি দিছো এতিয়া মই গেছটো সিমত ৰাখিছো আৰু অকণমান নিমখ দি লৈছো তেতিয়া সোনকালে সিজিব বস্তুখিনি এতিয়া মই ঢাকনি লগাই দিছো প্ৰায় 5 পৰা 10 মিনিট মান লৈকে আমাৰ মছলাখিনি প্ৰায় ৰেডি ঠাণ্ডা হোৱাৰ পিছত ইয়াৰ এটা পেষ্ট বনাই লম এয়া কেৰাহীত তেল গৰম হোৱাত তাত গোটা জিৰা কেইটামান দি দিছো আৰু আধা চামুচ জলকীয়া গুড়ি দি দিছো আৰু জলকীয়া গুড়িখিনি দিয়াৰ লগে লগে সেই মছলাখিনি পেষ্টখিনি দি দিছো এতিয়া পেষ্টখিনি তেল এৰালৈকে ভাজি ল'ব লাগিব ইয়াৰে আধা হ'ব লাগিব অকণমান হালধি গুড়ি আৰু অকণমান ধনিয়া গুড়ি দি দিছো আপোনালোকে মছলাখিনিত কেঁচা জলকীয়াও এড কৰিব পাৰে মছলাখিনি প্ৰায় আমাৰ আধা হৈ গৈছে এয়া এতিয়া তাত কেঁচা মটৰখিনি দি দিম আৰু একেলগে কেঁচা পনীৰখিনিও দি দিম নিমখ আমি মছলাখিনিতে দি দিছিলোঁ একেলগে এইখিনি ভাজি লোৱাৰ পিছত এতিয়া অকণমান পানী দি লৈছো বহুত বেছি পানী দিব নালাগে আৰু এইটো গ্ৰেভি টাইপ হ'ব এয়া অকণকৈ পানী দি দিছো তাৰ পিছত 7 পৰা 10 মিনিটৰ ভিতৰত আমাৰ মটৰ পনীৰ ৰেডি গেছটো কিন্তু মিডিয়াম ফ্লেমত ৰাখিব লাগিব আমাৰ মটৰ পনীৰ প্ৰায় ৰেডি ইয়াত মই গৰম মছলা অকণমান দিছোঁ আৰু কেঁচা ধনিয়া পাত দি দিছোঁ খুবেই সহজ বনাবলৈ আপোনালোকেও ঘৰত ট্ৰাই কৰিব পাৰে মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ